পথাৰৰ মাজত আজি পায়স খুৱাই শুভ আৰম্ভণি। আমাৰ গাঁৱত মটক সম্প্ৰদায়ৰ লোকসকলে এয়া কি পৰম্পৰা পালন কৰে? তামোল গছ এজোপা মাজত লৈ ৰাইজসকলে পথাৰত এনেকৈ সেৱা কৰিছে যে, আৰু ভকতসকলে মাজত গাঁত এটা খান্দি তামোল গছজোপা মাজত লৈ খোল, তাল, মৃদং বজাই এয়া কি আদৰিছে বাৰু? নিশ্চয় ধৰিব পৰা নাই নহয় জানো? কিন্তু আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে এই পৰম্পৰা পালন কৰোঁ। আৰু যদি আমি এই পৰম্পৰা পালন নকৰোঁ, তেনেহ'লে আমাৰ গাঁওখন ধ্বংস হৈ পৰিব। মহামাৰীয়ে আমাৰ গাঁওখন শেষ কৰি পেলাব। সেয়েহে বলকচোন আজি আপোনালোককো ইয়াৰ বিষয়ে সবিশেষ জনাওঁ, আৰু আপোনালোকেও আহিব কিন্তু দেই। আচলতে পথাৰৰ মাজত এটা ডাঙৰ পেণ্ডেল বনাবলৈ গৈ আছে। সেয়ে সকলো গাঁওবাসী, ভকতবৃন্দ, ডেকা গাভৰু, বোৱাৰী জীয়ৰী সকলো মিলি আজি লাই খুঁটা পোতা হৈছে। আৰু গাঁওবাসীসকলে লাই খুঁটাটোত গামোচা মানে বস্ত্ৰদান কৰিছে। আৰু অহা 8 ফেব্ৰুৱাৰীত আমাৰ গাঁৱত আছে ৭২তম অংকীয়া নাট ভাওনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এই ভাওনা শব্দটো শুনিবলৈ যিমান সহজ, কিন্তু ইয়াৰ মহত্ব বহুত ডাঙৰ। 7খন বৰসভাৰ সমান শক্তি আছে মাথো এখন ভাওনাত। সৰুৰ পৰা কোৱা শুনিছোঁ 7খন দহাত যিমান শক্তি আছে, 7খন দহাৰ সমান এখন বৰসভাত শক্তি আছে। তেনেকুৱা 7খন বৰসভাত যিমান শক্তি আছে, এখন ভাওনাত সিমান শক্তি আছে। সেয়েহে আজি 135 বছৰ ধৰি আমাৰ গাঁৱত এই অংকীয়া নাট ভাওনা পালন কৰি আহিছে। বহুতো ঠাইত ভাওনা পতা দেখিছোঁ, শুনিছোঁ, কিন্তু বহুতে অসমীয়া নাটকত ভাওনা পাতে। আৰু ছোৱালী চৰিত্ৰবিলাক ছোৱালীয়ে পালন কৰে। কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়। আমাৰ ইয়াত অংকীয়া নাট ভাওনাহে পালন কৰা হয়। আৰু ছোৱালীৰ চৰিত্ৰবিলাকো ল'ৰাইহে অভিনয় কৰে। আমাৰ ইয়াত ছোৱালীয়ে ভাওনা নাটক কৰিব নোৱাৰে। আৰু এতিয়া বলক, সকলোবোৰ কৰা হৈ গ'ল। আপোনালোকে দেখিলে, লাই খুঁটা পুতিলে, সকলোৱে সেৱা কৰিলে, চাকি বন্তি জ্বলালে, আৰু এতিয়া সকলোৱে পায়স খাব। আৰু উদযাপন সমিতিৰ তৰফৰ পৰা ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছে। সেয়েহে পায়স খোৱাৰ পিছতে অকণমান ভিডিঅ' ক্লিপ এটা আপোনালোকক দেখুৱাব বিচাৰিম। তাহাঁতক জোকাইছোঁ, ঐ ল'ৰাটোদি নেপাওঁ, এই বোলে আমি দুবাটিকে খাম কৈছে। আৰু এনেকৈ ধেমালি ধুমলা কৰি লাই খুঁটা পোতা হৈ গ'ল। আৰু ময়ো ওচৰত বহি লৈছোঁ, কিজানিবা মোক দুবাটি দিয়ে। আৰু সকলোকে মোৰ ফালৰ পৰাও আমন্ত্ৰণ জনালোঁ, আপোনালোকে আহিব অহা ইংৰাজী 8 ফেব্ৰুৱাৰী 2025ত দ্ৰোণপৰ্ব অভিমন্যু বধ নামেৰে অংকীয়া নাট ভাওনাখন আমাৰ গাঁৱত উপভোগ কৰিব। কিয়নো বহুত ধুনীয়াকৈ ভাওনাখন আয়োজন কৰা হৈছে। 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে ভাওনাখন মুকলি কৰা হ'ব। তাৰে পিছতে কণ কণ ল'ৰা ছোৱালীহঁতৰ খেল ধেমালি হ'ব। তাৰে পিছতে নাটকৰ আৰম্ভণি হ'ব। আৰু এয়া পায়স বিলালে মই একবাটি খালোঁ, আৰু একবাটি দে বুলি ক'লোঁ, নিদিলে। আৰু এয়া আমাৰ ভাৱৰীয়াসকল সকলোৱে আহিছে ধুতি গামোচা লৈ ধুনীয়াকৈ সকলোৱে সেৱা চেৱা কৰিলে। আপোনালোকৰ গাঁৱত বাৰু ভাওনা এনেকৈ আয়োজন কৰেনে? কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু পৰিৱেশটো কেনেকুৱা লাগিলে তাকো জনাবলৈ নাপাহৰিব। সকলোৱে খালে, ময়ো খাই ল'লোঁ। বৰ ধুনীয়া লাগিছে পায়সখিনি। আৰু পায়স খোৱাৰ পিছত এনেকৈ সকলোকে গোৱা আগবঢ়াইছে, মানে তামোল পাণ। আৰু ইয়াৰে পিছতে উদযাপন সমিতিয়েনো কি বাৰ্তা প্ৰেৰণ কৰিব খুজিছে ৰাইজলৈ, তাকে অকণমান আপোনালোকক দেখুৱাওঁ বলক। আৰু সকলোৱে আহিব, আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ মোৰ ফালৰ পৰা। নমস্কাৰ। ডিব্ৰুগড় জিলাৰ জামিৰা পাত্ৰ মটক গাঁৱৰ প্ৰতি বছৰ অন্তৰে অন্তৰে কৰি অহা অংকীয়া নাট ভাওনাখনি এইবছৰ আমি দ্ৰোণপৰ্ব অভিমন্যু বধ অংকীয়া নাটভাগী উদযাপন কৰিবৰ বাবে সিদ্ধান্ত লোৱা হৈছে। সেয়েহে অহা ফেব্ৰুৱাৰী 8, 2025 তাৰিখে উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসী তথা ডিব্ৰুগড় জিলাৰ ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাব পাই সুখী হৈছোঁ যে আমাৰ নাটভাগী চাবৰ বাবে আমি আমন্ত্ৰণ জনালোঁ। এই নাটভাগী অহা 8 তাৰিখে ৰাতিপুৱাৰ পৰা সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে আমি নাটভাগী আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু সন্ধিয়া 6 বজাত নাটভাগী প্ৰদৰ্শন কৰা হ'ব। সকলো ভক্তপ্ৰাণ তথা সকলো ৰাইজকে নাটভাগী উপভোগ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। এটা আমাৰ উদযাপন সমিতিৰ সভাপতিক দুআষাৰ ক'বলৈ মই মাইক্ৰফোনটো দিছোঁ। জয় জয় কৃষ্ণদেৱৰ ভক্তৰ কাৰণে যিটো ভৈলাক পুনৰ বেগত গোবিন্দ হেনয় পৰমানন্দ ঈশ্বৰ কৃষ্ণক ভজো সদা হৃদয় পৰবৃন্দ হৃদয় পৰবৃন্দ। আজি আৰু এই জামিৰা পাত্ৰ মটক গাঁও সমূহ ভক্তবৃন্দ, আই মাতৃসকল, যুৱকসকল, যুৱতীসকল সকলো একত্ৰিত হৈ
আমি দুবছৰ অন্তৰে কৰি অহা এই অংকীয়া ভাওনাখনি আজি এই বছৰ আমাৰ এই ভাটিচুকুতে আয়োজন কৰা হৈছে। আমি 135 বছৰ হ'ল এই ভাওনাখিনি আমি আয়োজন কৰা। আজি 72তম এই ভাওনাখনিত আমি এবছৰ এই ভাটিচুকত কৰোঁ অংকীয়া নাট ভাওনা আৰু এবছৰ আমাৰ যাত্ৰা কৰোঁ উজনি ছাইডত। গতিকে এইবাৰ আমি অংকীয়া ভাওনাখন আমাৰ ধৰ্মমূলক এখন ভাওনা। এই ভাওনাখনি আমাৰ 7টা বৰসবাহ ৰাও আছে। এই ভাওনাখনি আমাৰ ইতিমধ্যে দুৰ্ন পৰ্ব অভিমান্য বধ নাটখনি আমি এইবাৰ আয়োজন কৰিছোঁ। সেয়েহে সমূহ ৰাইজৰ সহযোগিতা পাই আজি আমি লাই খুঁটাৰ পৰা স্থাপন কৰিছোঁ। আজি আমাৰ যুৱকসকল আহিছে, ভাৱৰীয়াসকল আহিছে, আই মাতৃসকল আহিছে, আমাৰ ভক্তপ্ৰাণ ভক্ত বৈষ্ণৱসকল আহিছে। সকলোৱে একত্ৰিত হৈ আজি আমাৰ লাই খুঁটাত গামোচা পিন্ধি তেখেতসকলৰ মনৰ কামনাৰ কাৰণে আজি লাই খুঁটাত এখনি গামোচা পানী এটি গুড়াপান আগবঢ়াইছে। লগতে আমাৰ এই আগন্তুক 8 ফেব্ৰুৱাৰীত মই এই সভাপতি ডাঙৰীয়াৰ লগতে আমাৰ সম্পাদক আছে, সকলো নাট পৰিচালনা সমিতিসকল আছে। আমি আহ্বান জনাইছোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ, অহা 8 তাৰিখে দিনযোৰা কাৰ্যসূচীয়ে আমাৰ নিশা কাৰ্যসূচীয়ে সকলো জনগোষ্ঠীসকলক আমি একত্ৰিত কৰি আমাৰ চাৰিচুকীয়াৰে আমাৰ কপগাঁও, গজাগাঁও, ধমলগাঁও, চুতীয়াকাৰী বিভিন্ন জনগোষ্ঠী আমাৰ গছেমৰা গাঁও, এই অঞ্চলটোত বিভিন্ন জনগোষ্ঠী চাহ বাগিচা আদি কৰি সকলো জনগোষ্ঠী আমি একত্ৰিত হয় আজি আমাৰ এই অংকীয়া নাটখন আৰম্ভ কৰোঁ। গতিকে সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ, অহা 8 ফেব্ৰুৱাৰীত দিনযোৰা কাৰ্যসূচী আমাৰ শোভাযাত্ৰা কাৰ্যসূচী আছে, আমাৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আছে, আমাৰ বিভিন্ন অনুষ্ঠান খেল ধেমালি আছে আৰু সন্ধিয়া আমাৰ বৰ ধেমালি আছে। গতিকে সকলো ৰাইজক নাটখনি উপভোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।